নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে সুখাম্ফা বা ৰুদ্ৰসিংহৰ বিষয়ে আলোচনা কৰিলো। তেওঁ আহোমৰ শ্ৰেষ্ঠ ৰজা আছিলে, বিহুক ৰাষ্ট্ৰীয় মৰ্যাদা দিছিলে। ইয়াৰ উপৰিও জয়দৌল, জয়সাগৰ পুখুৰী, ৰংঘৰ, কাৰেংঘৰ, নামদাঙৰ শিলসাকো তেওঁ সজাইছিলে। তেওঁৰ 5জন পুতেক আছিলে, সেইকেইজন হৈছে শিৱসিংহ, প্ৰমত্ত সিংহ, বৰজনা গোহাঁই, ৰাজেশ্বৰ সিংহ আৰু লক্ষী সিংহ। তেওঁ যেতিয়া মৃত্যু হৈছিলে তাৰ পাছত মৃত্যু হোৱাৰ আগে আগে তেওঁ কৈছিলে যে তেওঁৰ প্ৰত্যেকজন পুত্ৰ ইজনৰ পাছত সিজন ৰজা হ'ব। সেইকাৰণে কি হ'ল, তেওঁৰ প্ৰথম ডাঙৰ পুত্ৰ শিৱসিংহ সিংহাসনত বহিলে। তাৰ পাছত ক্ৰমে গোটেইকেইজন বহিব। ফাৰ্ষ্ট আহিলে ৰুদ্ৰসিংহৰ পাছত শিৱসিংহ। তেওঁৰ আহোম নাম আছিলে চুটানফা। তেওঁ 1714 চনত সিংহাসনত বহিছিলে। ঠিক আছে, তেওঁ এবছৰ শাসন কৰা নহয়, ইয়াত আছে কণ্ডিশ্যন। তেওঁৰ হিন্দু নামটো হৈছে শিৱসিংহ। তেওঁ পৰ্বতীয়া গোসাঁই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শৰণ লৈছিলে। তেওঁ নীলাচল পাহাৰো ৰাখিছিলে, তেওঁ কামাখ্যা মন্দিৰটো নাই জানো, সেই কামাখ্যা মন্দিৰত তেওঁ মুখ্য পূজাৰী হিচাপে ৰাখিছিলে। আৰু এই কৃষ্ণৰাম ভট্টাচাৰ্যৰ কথা তেওঁ বহুত শুনিছিলে। তেওঁ যেনেকৈ আমি দেখুৱাওঁ হাত দেখুৱাওঁ বা তেনেকৈ দেখুৱাওঁ, তেওঁ সেই ভৱিষ্যতটোৰ কথা বিশ্বাস কৰিছিলে। কি হ'ব কি নহ'ব কৈ দিলে তেওঁ মানি লয়। আৰু সেই কৃষ্ণৰাম ভট্টাচাৰ্যই কৈছিলে যে তেওঁৰ ছত্ৰভংগৰ দিন পৰিছে, তেওঁৰ বেয়া দিন আহিছে। সেইকাৰণে তেওঁ ৰজা হৈ থকাতকৈ তেওঁৰ ৰাজ্যভাৰ ৰাণীক দিব লাগে। আৰু সেইকাৰণে তেওঁ সময়ত তেওঁ কি কৰিছিলে, তেওঁৰ ৰাণীসকলক ৰজা পাতিছিলে। আৰু তেওঁ ৰাণীক নিজৰ ৰাণীক বৰৰজা নামেৰে নামাকৰণ কৰিছিলে। তেওঁৰ সময়ছোৱাতে শিৱদৌল, শিৱসাগৰ পুখুৰী, ধাই আলি, দীঘেশ্বৰী দেৱালয়, উগ্ৰতৰা দেৱালয় সেইবোৰ সজাইছিলে। এই ৰাণী কেইগৰাকীয়ে হয়, কিন্তু তেওঁৰ মূল শাসনত তেওঁ আছিলে যেনিবা, কিন্তু শাসন কৰিছিলে ৰাণীসকলে। ইয়াৰ উপৰিও তেওঁৰ সময়ত 4জন ইউৰোপীয়ান 1739 চনত আহিছিলে আৰু তেওঁলোকে লগ কৰি গৈছিলে। সেইকেইজন হৈছে বিল, গডউইন, লিষ্টাৰ আৰু মিল। আৰু তেওঁলোকে আহি শিৱসিংহক লগ কৰি গৈছিলে। যেতিয়া কৃষ্ণৰাম ভট্টাচাৰ্যই ক'লে তেওঁ ছত্ৰভংগ হ'ব, তেতিয়া প্ৰথম তেওঁৰ পত্নী ফুলেশ্বৰী, তেওঁক প্ৰমত্তেশ্বৰীও বুলি কয়, সেই ফুলেশ্বৰীক সিংহাসনত বহোৱালে আৰু তেওঁৰ নাম দিলে বৰৰজা ফুলেশ্বৰী। তেওঁ 1714 পৰা 1731 চনলৈকে শাসন কৰিছিলে। সময়ৰ পৰাই মোৱামৰীয়া বিদ্ৰোহ শুনিছেনে? আমি মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে পঢ়িম। এওঁ সময়ৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈ গৈছিলে। তেওঁ শাক্ত ধৰ্মক ৰাষ্ট্ৰৰ ধৰ্ম হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিলে। সেইকাৰণে তেওঁ ৰংপুৰত দুৰ্গা পূজাৰ বহুত ডাঙৰকৈ দুৰ্গা পূজাৰ আয়োজন কৰিছিলে। আৰু তালৈ যিসকল বৈষ্ণৱ লোক আছিলে, যিসকলে পূজা পাতল নামানে, সেই লোকসকলক বা গোসাঁইসকলক মাতি আনিছিলে। অকল মাতি আনিবলৈকে তেওঁ আহিবলৈকে বাধ্য কৰা নাছিলে। যিটো বলি দিয়ে পূজাত বলি দিয়ে আৰু তাৰ ফুট দিবলৈও ফুটো দি দিছিলে। সেইকাৰণে তেওঁলোকে যিসকল গোসাঁই আহিছিলে তেওঁলোকে নিজকে বহুত অপমান পাইছিলে আৰু তাৰ ভিতৰত মোৱামৰীয়াসকলো অন্যতম আছিলে। তেওঁলোকে নিজকে বহুত অপমান পোৱাৰ দৰে পাইছিলে আৰু সেইটো এটা মূল কাৰণ হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ। তেওঁ গৌৰীসাগৰ পুখুৰী, শিৱ বিষ্ণু দেৱী দৌল সজাইছিল আৰু গৌৰীসাগৰত বৰৰজা পঢ়াশালী বনাইছিল। এইটো সংস্কৃত শিকোৱা এখন বিদ্যালয় আছিলে। ইয়াত যদি কুৱেশ্যনত আহে অপশ্যনত বৰৰজা ফুলেশ্বৰীও থাকিব পাৰে বা শিৱসিংহও থাকিব পাৰে। সেই তেওঁৰ সময়খিনিতেই তেওঁৰ ৰাণী কেইগৰাকীয়ে শাসন কৰিছিলে ন, সেইকাৰণে যিজন থাকে তেওঁকে শুদ্ধ হ'ব। তাৰ পাছত কি হ'ল, এওঁৰ মৃত্যু হ'ল, ৰাণী বৰৰজা ফুলেশ্বৰীৰ মৃত্যু হ'ল আৰু ৰজাই তেওঁৰ ভনীয়েক অম্বিকাক বিয়া কৰালে। অম্বিকাৰ নামটো আছিলে দ্ৰৌপদী। তেওঁক বিয়া কৰালে আৰু তেওঁক বিয়া কৰাই তেওঁক বৰৰজা পাতিলে আৰু নাম দিলে বৰৰজা অম্বিকা। তেওঁ 1731 চনৰ পৰা 1741 চনলৈকে শাসন কৰিছিলে। তেওঁৰ সময় বহুত ইম্পৰ্টেণ্ট হৈছে শিৱদৌল দেই। তেওঁৰ সময়ত আমাৰ যোনটো শিৱসাগৰত আছে মাছমজিয়াত, শিৱদৌল আৰু শিৱসাগৰ পুখুৰী তেওঁ বনাইছিলে বৰৰজা অম্বিকাই। অ'কে, আৰু এওঁৰ সময়ছোৱাতে সেই 4জন ইউৰোপীয়ান যিকেইজনৰ কথা কৈছিলোঁ, বিল, গডউইন, লিষ্টাৰ আৰু মিল আহিছিলে। তেওঁৰ সময়ত সুকুমাৰ বৰকথাই হস্তি বিদ্যাৰ্ণৱ লিখিছিলে। ইয়াত কি হয়, এই কিতাপখনত হাতীক কেনেকৈ শিকাব পাৰি, হাতীক কেনেকৈ বশ কৰিব পাৰি, হাতীয়ে অসুখ চসুখ হ'লে কেনেকৈ ভাল কৰিব পাৰি, সেই বিষয়ে লেখা আছিলে। এইটো ইম্পৰ্টেণ্ট হয় দেই। এখন
হস্তি বিদ্যাৰ্ণৱখন কোনে লিখিছিলে সুকুমাৰ বৰকাথাই ঠিক আছে আৰু কাৰ সময়ত লিখিছিলে এই দুইটা ইম্পৰ্টেণ্ট তাৰ পাছত শিৱসিংহৰ অন্য এগৰাকী ৰাণী আছিলে সৰ্বেশ্বৰী আৰু সেই অম্বিকাৰ পাছত ৰজা হৈছিলে কোন বৰ ৰজা সৰ্বেশ্বৰী তেওঁ 1741 চনৰ পৰা 1744 চনলৈ শাসন কৰিছিলে তেওঁ বহুত বেছি দিন শাসন কৰা নাছিলে তেওঁ এটা নিদৰ্শন হৈছে ৰাজমাও পুখুৰীটো খনাইছিলে তেওঁৰ সময়ত আৰু নাৰী শিক্ষাৰ বাবে তেওঁ কাম কৰিছিলে ৰজা সৰ্বেশ্বৰীয়ে শাসন কৰাৰ পাছত ৰুদ্ৰসিংহৰ 2 নম্বৰজন পুতেক সুনেনফা বা প্ৰমত্ত সিংহই শাসন কৰিছিলে তেওঁ 1744 পৰা 1751 চনলৈকে শাসন কৰিছিলে এই সময়ত বিশেষভাৱে স্থাপত্য শিল্পৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে এওঁ ৰংঘৰ পুনৰ নিৰ্মাণ ৰংঘৰ কোনে বনাইছিলে ৰুদ্ৰসিংহই সেই সময়ত মানে বাঁহ বেতৰ ৰংঘৰ আছিলে আৰু এই প্ৰমত্ত সিংহই এতিয়া বৰ্তমানৰ যোনটো আমাৰ ৰংঘৰ মানে ইটাৰ যোনটো ৰংঘৰ হয় সেই ৰংঘৰটো তেওঁ বনাইছিলে তেওঁ ৰূপালী পথাৰত গড়গাঁৱৰ সিংহদুৱাৰ শুক্লেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিল ইম্পৰ্টেণ্ট দে কোনটো বনাইছিল সুধিব পাৰে ৰংঘৰ তেওঁ পুনৰ নিৰ্মাণ কৰিছিলে গড়গাঁৱৰ সিংহদুৱাৰ শুক্লেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিল তেওঁ সময়ত স্থাপত্য শিল্প মানে বহুত আগবাঢ়ি গৈছিলে তাৰ পাছত ৰজা হ'ল চুৰাম্ফা বা ৰাজেশ্বৰ সিংহ কিন্তু আমি যেতিয়া ৰুদ্ৰসিংহৰ পুতেক কেজনৰ নাম পাই আহিছিলোঁ তাত 3 নম্বৰত কোন আছিলে 3 নম্বৰজন পুতেক আছিলে বৰজনা গোহাঁই আৰু ৰুদ্ৰসিংহই কৈছিলে যে তেওঁৰ প্ৰত্যেকজন সন্তানে ইজনৰ পাছত সিজন ৰজা হ'ব কিন্তু সেই বৰজনা গোহাঁই ৰজা হ'ব নোৱাৰিলে কাৰণ তেওঁৰ মানে বসন্ত হৈছিলে আৰু বসন্তৰ দাগ থাকি গৈছিলে আৰু যেতিয়া ল'ৰা ৰজা সিংহাসনত উঠিছিলে তেতিয়া নিয়ম কৰিছিলে যে কোনো অংগত কোনো দাগ থকা লোক সিংহাসনত উঠিব নোৱাৰে সেইকাৰণে তেওঁ বসন্ত ৰোগ থকাৰ কাৰণে তেওঁ সিংহাসনত উঠিব নোৱাৰিলে কিন্তু তেওঁ ভাবিলে যে তেওঁক মানে এইটো বুদ্ধি কৰিহে উঠিব সিংহাসনত বহিবলৈ দিয়া নহ'লে সেইকাৰণে তেওঁ কি কৰিলে পাছত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হয় নহয় তেওঁ মোৱামৰীয়া বিদ্ৰোহীসকলৰ লগত লগ লাগিলে আৰু তেওঁ মানে বিদ্ৰোহত যোগ দিছিলে দেই তেওঁ ৰজাৰ ফালৰ পৰা নহয় তেওঁ মোৱামৰীয়াসকলৰ ফালৰ পৰাহে বিদ্ৰোহত যোগ দিছিলে ঠিক আছে তেওঁ সিংহাসনত নুঠিলে আৰু সিংহাসনত কোন উঠিলে ৰাজেশ্বৰ সিংহ আৰু তেওঁৰ তাই নামটো কি আছিলে চুৰাম্ফা তেওঁ সময়ত মানে মণিপুৰ আক্ৰমণ কৰিছিল 1768 চনত লতাকটা ৰণ হৈছিলে ইয়াতো দুটা কণ্ডিশ্যন আছে ফাৰ্ষ্ট মানে 1765 চনত মণিপুৰী ৰজা জয়সিংহ আহিছিলে আৰু মান বা বাৰ্মিছসকলে আক্ৰমণ কৰিছে তেওঁলোকক সেইকাৰণে সহায় কৰিব লাগে সেয়েহে ৰাজেশ্বৰ সিংহই কি কৰিলে হৰনাথ সেনাপতিৰ নেতৃত্বত এটা সৈন্যদল পঠিয়াই দিছিলে কিন্তু কি হ'ল তেওঁলোকে চৰাইদেউ পাহাৰৰ ওপৰে মণিপুৰলৈ যাব খুজিছিলে কিন্তু ৰাস্তাত যেতিয়া গৈ আছিলে ন তেওঁলোকে যিটো বাট ল'লে মানে সেই বাটটো বহুত হাবি বননি গছ লতা কাটি গৈ পেলাই তেওঁলোক নিজৰ মানে কামটো নাপালেগে আধাতে সামৰি গুচি আহিবলগীয়া হ'ল তেতিয়া সেইকাৰণেহে সেই ৰণখনক লতাকটা ৰণ বুলি কয় মানে তেওঁলোকে হাবিৰ মাজে মাজে লতা কাটি গৈছিলে যে সেইকাৰণে তাক লতাকটা ৰণ বুলি কয় তাৰ পাছত 1768 চনত পুনৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ নেতৃত্বত অন্য এটা সৈন্যবাহিনী পঠায় আৰু তেওঁলোক সফল হৈ আহে মানে আৰু সেই যেতিয়া মানুহসকলক মানে হৰুৱাই সফল হয় তেতিয়া সেই মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰাংগনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে ঠিক আছে ৰাজেশ্বৰ মানে তেওঁ এটা সন্মান আৰু তুমি ইমান সহায় কৰিলা সেইকাৰণে আগতেতো তেনেকৈ ল'ৰা ছোৱালীক বা ছোৱালীক বিয়া দি দিয়ে ন এইটো মানে সন্মান জনায় আৰু যে ইমানখিনি সহায় কৰাৰ কাৰণে তোমাৰ ৰাজেশ্বৰ সিংহলৈ তেওঁৰ জীয়েকক বিয়া দি দিলে এই কুৰাংগনয়নী আমাৰ বহুত ইম্পৰ্টেণ্ট হয় দেই এওঁ যেতিয়া ৰাজেশ্বৰ সিংহৰ মৃত্যু হয় ৰাজেশ্বৰ সিংহৰ মৃত্যু হোৱাৰ পিছত লক্ষী সিংহই তেওঁক বিয়া পাতে ওকে এওঁৰ পাছৰ যোনজন ৰজা আছিলে তেওঁ বিয়া পাতে আৰু এওঁ মোৱামৰীয়া বিদ্ৰোহলৈকে আছে মানে তেওঁ হিষ্ট্ৰীত মানে ভালকৈ অৱদান আগবঢ়াইছে মানে আৰু তেওঁলোকৰ বিয়া হৈছিলে যোৰহাটৰ মঙলুঘাট যে মঙলুঘাট নামৰ জেগাটুকুৰা আছে সেই জেগাটুকুৰাতে তেওঁলোকৰ বিয়া হৈছিল আৰু তেওঁৰ লগত যিসকল মণিপুৰী লোক আহিছিলে মানে সেইসকলক তাত ৰখাৰ কাৰণে সেই জেগাখনৰ নাম মঙলুঘাট হয় কাৰণ মানে আহোমসকলে সেই সময়ত মণিপুৰীসকলক মঙলু বুলি কৈছিলে ঠিক আছে তেওঁৰ সময়ৰ অন্যতম নিদৰ্শন তলাতল ঘৰ কাৰ সময়ত তলাতল ঘৰ হৈছিলে ৰাজেশ্বৰ সিংহ ইম্পৰ্টেণ্ট দেই সেইটো কোনে বনাইছিলে বাৰু
ঘনশ্যাম খনিকৰে বনাইছিলে তলাতল ঘৰটো কোনে বনাইছিলে ঘনশ্যাম খনিকৰ হেতু ইম্পৰ্টেন্ট তাৰপিছত কাৰেংঘৰ আছে গড়গাঁৱত একদম দুইটা বহুত ইম্পৰ্টেন্ট দে তলাতল ঘৰ আৰু কাৰেংঘৰ হৈছিলে ৰাজেশ্বৰ সিংহৰ বা সুৰেমফাৰ দিনত তাৰপিছত বশিষ্ঠ আশ্ৰম নৱগ্ৰহ মন্দিৰ চিত্ৰাচল মন্দিৰ হৰগৌৰী দেৱালয় নিৰ্মাণ কৰিছিলে তেওঁ স্থাপত্য শিল্পৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াইছিলে হাজোত বুলবুলি চৰাই যুঁজ আৰম্ভ হৈছিলে তেওঁৰ সময়ৰ পৰা হাজোত বুলবুলি চৰাই যুঁজ আৰম্ভ হৈছিলে তাৰপাছত ৰাজপাটত উঠিলে চুনিংফা বা লক্ষী সিংহ এজন ৰুদ্ৰসিংহৰ একেবাৰে সৰুজন ল'ৰা তেওঁ 1769 পৰা 1780 চনলৈকে ৰজা হৈছিলে তেওঁ ৰুদ্ৰসাগৰ দৌল মানে দেউতাকৰ স্মৃতিত ৰুদ্ৰসাগৰ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে এওঁ সময়তে প্ৰথম অন্তকণ্ডলৰ আৰু বিসংগতিৰ ফলত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে এইখিনিতে দুটামান কথা মন কৰিবলগীয়া যেতিয়া ৰাজেশ্বৰ সিংহ ৰজা হৈছিলে তেতিয়া তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক লতাকটা ৰণত পঠিয়াইছিলে তাৰপাছত কীৰ্তিচন্দ্ৰ বৰবৰুৱা জিকি আহিছিলে কিন্তু তেতিয়া তাৰ পাছৰ পৰা মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱা মানে বহুত অহংকাৰী হৈ গৈছিলে মানে তেতিয়াৰ পৰা মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চাইছিলে আৰু বহুত মানে বেছি অহংকাৰী টাইপৰ হৈ গৈছিলে তেওঁ যি টি কাম কৰি দিছিলে সেয়েহে এইখিনি মই এটা এড কৰিবলৈ ইয়াত থাকি গ'ল সেইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হয় মনত ৰাখিব সেয়ে মানে তেওঁ প্ৰকৃততে আহোম হয়নে নহয় সেই বিষয়ে প্ৰশ্ন কৰি নুমলী বৰগোহাঁয়ে ৰচনা কৰিছিলে চকৰি ফেটি যোনখন চকৰি ফেটি নামৰ বুৰঞ্জী আছিলে তাত মানে কীৰ্তিচন্দ্ৰ বৰবৰুৱা প্ৰকৃততে আহোম হয়নে নহয় সেই বিষয়ে প্ৰশ্ন কৰি মানে এখন বুৰঞ্জী লিখিছিলে আৰু তাৰ খঙতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিলে গোটেই বুৰঞ্জীখিনিয়ে জ্বলাই পেলালে মানে যিমানখিনি হিষ্ট্ৰী আছিলে আগৰ পৰা যিখিনি কাৰ কোন সম্পৰ্কিত সেইবোৰ মানে তেওঁ জ্বলাই পেলালে খঙতে ঠিক আছে আৰু সেই কীৰ্তিচন্দ্ৰই মানে নিজকে ৰজাৰ নিচিনা বুলি ভাবে মানে তেওঁৱে ৰজা যে তেওঁ বহুত অৱদান আগবঢ়াইছিল আৰু তেওঁ যি টি কৰি মেলি এই যোনখন মোৱামৰীয়া বিদ্ৰোহ ন সেই মোৱামৰীয়া বিদ্ৰোহখনৰ সূত্ৰপাত হৈছিলে তেওঁৰ সময়ৰ পৰা ঠিক আছে এতিয়া মোৱামৰীয়া বিদ্ৰোহৰ আজিৰ ভিডিঅ'তে আমি সামৰি নলওঁ কাৰণ একেটা ভিডিঅ'তে গোটেইখিনি সামৰি ল'লে বুজিবলৈও সুবিধা হয় যেটো টাইমৰ মানে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে সেই গোটেই অকল মোৱামৰীয়া বিদ্ৰোহ হিচাপে আমি এটা ভিডিঅ'ত সামৰি ল'ম আজি এবাৰ যিমানখিনি ইম্পৰ্টেণ্ট আলোচনা কৰিলোঁ এবাৰ চাই লওঁ ৰুদ্ৰসিংহৰ পাছৰ ৰজা কোন হৈছিলে শিৱসিংহ বা চুতাম্ফা তেওঁ কাৰ শৰণ লৈছিলে কৃষ্ণৰাম ভট্টাচাৰ্যৰ আৰু তেওঁৰ ছত্ৰভংগ হ'ব বুলি ক'লত তেওঁৰ তিনিগৰাকী ৰাণী ক্ৰমে বৰৰজা ফুলেশ্বৰী বৰৰজা অম্বিকা আৰু বৰৰজা সৰ্বেশ্বৰী ৰাজসিংহাসনত উঠিছিলে এই বৰৰজা ফুলেশ্বৰীয়ে যেতিয়া দুৰ্গা পূজা পাতি পেলাই বলিৰ তেজেৰে বৈষ্ণৱপন্থীৰ গোসাঁইসকলক ফুট দি দিছিলে সি পাছলৈ গৈ মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ হৈ পৰিছিলে ওকে বৰৰজা অম্বিকাই শিৱদৌল শিৱসাগৰ পুখুৰী খন্দাইছিলে তেওঁ সময়ত সুকুমাৰ বৰকাথাই হস্তি বিদ্যাৰ্ণৱখন ৰচনা কৰিছিলে সুচেংফা বা প্ৰমত্ত সিংহ এওঁ ৰংঘৰটো পুনৰ নিৰ্মাণ কৰিছিলে গড়গাঁৱৰ সিংহদুৱাৰ শুক্লেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মানৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহৰ সময়ত মণিপুৰক সহায় কৰিবলৈ গৈ লতাকটা ৰণ হৈছিলে 1668 চনত তেওঁ তলাতল ঘৰ আৰু কাৰেংঘৰ বনাইছিলে তলাতল ঘৰটোৰ কোনে বনাইছিলে তাৰ খনিকৰ কোন আছিলে ঘনশ্যাম খনিকৰ কাৰ সময়ৰ পৰা মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে লক্ষী সিংহৰ দিনৰ পৰা চকৰি ফেটি বুৰঞ্জীখন কোনে ৰচনা কৰিছিলে নুমলী বৰগোহাঁয়ে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ